2025 বৰ্ষটো আপোনাৰ কেনেদৰে যাব? মেঘ ৰাশি। কৰ্মক্ষেত্ৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ কৰ্মক্ষেত্ৰত অত্যন্তই শুভ। কিন্তু মে' মাহৰ পিছত যেতিয়া মেঘ ৰাশিৰ জাতকসকলৰ সাৰে সাতি আৰম্ভ হ'ব, তেতিয়া আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। শনিৰ বাবে আপুনি অসামঞ্জস্যতাৰ স্থিতিলৈ আহিব পাৰে, যাৰ ফলত আপুনি মন্থৰ গতিত ফলাফল প্ৰাপ্ত কৰিব। অৱশ্যে বৃহস্পতিৰ শুভ দৃষ্টি মে' মাহলৈকে থাকিব। প্ৰত্যেক শনিবাৰে হনুমান মন্দিৰ দৰ্শন কৰা আৰম্ভ কৰি দিয়ক। কৰ্মক্ষেত্ৰত সুফল পাব। আৰ্থিক জীৱন 2025ৰ প্ৰথম ভাগত ধনৰ প্ৰৱাহ সুগম হ'ব, কাৰণ 15 মে' 2025 পৰ্যন্ত বৃহস্পতি মহাৰাজ আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় গৃহত উপস্থিত হ'ব। কিন্তু ইয়াৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ তৃতীয় গৃহত প্ৰৱেশ কৰিব, সেই সময়খিনিত আপোনাৰ ব্যয় বৃদ্ধি হোৱা দেখা যাব। লগতে শনিৰ চাৰে সতিৰ প্ৰভাৱৰ বাবে মেঘ ৰাশিৰ জাতকসকলৰ বাবে সমস্যা উৎপন্ন কৰিব পাৰে। এইখিনি সময়ত আপোনাৰ ব্যয় বৃদ্ধি পাব পাৰে, যিটো আপুনি চম্ভালিব নোৱাৰিব পাৰে। আমন্ত্ৰিত সুগন্ধি শুক্ৰ পৰ্বতত ব্যৱহাৰ তথা মা লক্ষ্মী মন্ত্ৰ পাঠ কৰা আপোনাৰ বাবে উত্তম হ'ব। বিদ্যাৰ্থী তথা শৈক্ষিক জীৱন 2025ৰ প্ৰথম ভাগটো মেঘ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ নাম সন্মান বৃদ্ধি কৰিব। মে' 2025ৰ পিছত যেতিয়া শনিৰ সাৰে সাতিৰ প্ৰভাৱ আৰম্ভ হ'ব, তেতিয়াই আপোনাৰ অধ্যয়নত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি শিক্ষাৰ ক্ষেত্ৰত অৱনতি দেখা পাব পাৰে। বুধবাৰে গণেশ মন্দিৰত দুবৰি বন অৰ্পণ কৰা আৰু বিদ্যাযন্ত্ৰ পঢ়া কোঠালিত স্থাপন কৰা শুভ প্ৰমাণিত হ'ব। পাৰিবাৰিক জীৱন 2025ৰ মধ্যভাগৰ পৰা আপোনাৰ সাৰে সাতি আৰম্ভ হ'ব। ইয়াৰ ফলস্বৰূপে এই জাতকসকলক জীৱনত ধৈৰ্যশীল হৈ থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে, কাৰণ পৰিয়ালৰ বাতাবৰণ চাপপূৰ্ণ হ'ব পাৰে। এই বৰ্ষত আপোনাৰ পাৰিবাৰিক জীৱনত পাৰস্পৰিক বুজাবুজিৰ অভাৱ হোৱাৰ ফলস্বৰূপে বিবাদ বা মতভেদ দেখা যাব পাৰে। মঙলবাৰে গোলাপ জল মিশ্ৰিত পানীৰে ঘৰ চাফা কৰিব। প্ৰেম আৰু বৈবাহিক জীৱন 2025ত মেঘ ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন বিশেষ অনুকূল নোহোৱাৰ অনুমান কৰা হৈছে, কাৰণ মে' 2025ৰ পৰা আপোনাৰ সাৰে সাতি আৰম্ভ হ'ব। বৈবাহিক জীৱনৰ পৰা প্ৰেম আৰু আকৰ্ষণ হেৰাই যাব পাৰে, আৰু এনে পৰিস্থিতিত সম্পৰ্কত প্ৰেম ভালপোৱা অটুট ৰখাটো আপোনাৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব। 16টা সোমবাৰে শিৱ ব্ৰত ৰখা আপোনাৰ বাবে উত্তম হ'ব। স্বাস্থ্য এই বৰ্ষত শৰীৰৰ বিভিন্ন অংগত বিষ অনুভৱ কৰিব পাৰে। ৰক্তজনিত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। প্ৰতিদিনে মহামৃত্যুঞ্জয়ী মন্ত্ৰ পাঠ কৰিলে বিভিন্ন সৰু বৰ বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। প্ৰতিকাৰ 1. শনিবাৰে নিৰামিষ ভোজন কৰক। এপ্ৰিল মে' মাহত ছায়া দান শনি মন্দিৰত। 2. হনুমান চালিচা সদায় পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰিব শনিবাৰে। 3. অন্ধ ব্যক্তিক মাজে মাজে দান দক্ষিণা আগবঢ়াব। 4. আমন্ত্ৰিত এমেথিষ্ট ৰত্ন পৰিধান কৰিব, জ্যোতিষীৰ পৰামৰ্শ মতে। 5. মা কামাখ্যাৰ দৰ্শন কৰিব অতি কমেও এবাৰ। 6. শিৱ মহিম শ্ৰুত পাঠ কৰক সদায়। 7. ৰাজহুৱা শিৱ মন্দিৰত ৰঙা ফুলৰ বৃক্ষ ৰোপণ কৰক। শুভ ৰং কলা, শুভ সংখ্যা 7, শুভ বাৰ মঙলবাৰ।